নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মানস প্ৰতিম শইকীয়া। আমাৰ ইউটিউব চেনেল ভিজন টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম 10মান শ্ৰেণীৰ আৰ্থিৰ পৰৱৰ্তী কুৱেশ্যনখিনি। যোৱাবাৰ আমি কৰিছিলোঁ আৰ্থিৰ কুৱেশ্যন নম্বৰ 3 লৈকে, আৰু আজি আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 4। ইয়াত দিয়া আছে, তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰ পূৰণ কৰিব লাগিব। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে 5, 3, 2, 4। গতিকে আমি চুটিহৰণ কৰিম প্ৰথম। যেহেতু শেষৰ ঘৰটো 4 আছে, 2ৰে হৰণ যাব, গতিকে আমি 2ৰে কৰিম। 2 × 4, 2 × 6 = 12, 2 × 6 = 12, 2 × 4। আকৌ আমি কৰিম 2 × 3 = 6, 2 × 2। আৰু এইটো আমি জানো, এইটো হৰণ যাব 11। আকৌ 11 যাব, 11 × 11 = 121। যিহেতু আমি এবাৰ ঘনমূল কৰিছোঁ, গতিকে জোৰ নহয়, 3টা হিচাপে থাকিব লাগিব, তৃতীয় হিচাপে থাকিব লাগিব। তৃতীয় বুলি কয় 3টা থাকিলে। এতিয়া যিহেতু 2টাহে আছে আৰু এটা লাগিব ঘন হ'বলৈ, গতিকে আমি কিহেৰে পূৰণ কৰিম? 2ৰে পূৰণ কৰিব লাগিব। যিহেতু 2টাহে আছে, গতিকে আৰু এটা কৰিবলৈ কি কৰিম? আমি এক্সট্ৰা এটা 2ৰে পূৰণ কৰিম, আৰু তেতিয়া এইটো পূৰ্ণ ঘন হৈ যাব। আৰু যিহেতু আমাক পূৰ্ণ ঘন সংখ্যাটো উলিয়াব দিয়া নাই, গতিকে এইটো আমি নুলিয়াওঁ। কিহেৰে পূৰণ কৰিম? আমি সেইটোহে উলিয়াই দিছোঁ। 2ৰে পূৰণ কৰিব লাগিব। 2ৰে পূৰণ কৰিম। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো আহিছোঁ আমি 3087। আমি এইখিনিতে কৰিছোঁ 3087। এতিয়া যিহেতু আমি দেখিছোঁ 7টো অযুগ্ম সংখ্যা আৰু 2ৰে তাক হৰণ নাযায়, গতিকে আমি কিহেৰে কৰিম? এইকেইটা যোগ কৰি চাম যে যোগ কৰিলে যদি 3ৰে হৰণ যায় গোটেইকেইটা সংখ্যাৰ যোগফলটো, তেন্তে 3087কো 3ৰে হৰণ যাব। এতিয়া 7 × 3 = 10, 10 × 8 = 18, আৰু 18ক জানো আমি 3ৰে হৰণ যায়, গতিকে গোটেই সংখ্যাটোক যাব। আমি জানো 3 × 10 = 30, 3 × 2 = 6, 2 থাকিল 27 হ'ল, 3 × 9 = 27। আকৌ একেদৰে আমি 1 + 2 = 3, 3 + 9 = 12, আৰু 12ক 3ৰে হৰণ যায়। 3 × 3 = 9, 3 × 4 = 12, 3 × 3 = 9। এতিয়া এইটো চোৱা, যিহেতু শেষত আকৌ অযুগ্ম সংখ্যা আছে, গতিকে আমি 3ৰে কৰিব চাম, কিন্তু এইটো 3ৰে হৰণ নাযায়। এইটো মনত ৰাখিবা তোমালোকে, এইটো 7ৰ হয়, এইটো 7ৰে যাব, 7ৰ কিউব হয়, এইটো 7ৰ ঘন হয়, এইটো 7ৰে যাব। 7 × 4 = 28, 49 বাৰ যাব। 7 × 4 = 28, কিমান থাকিলে? 6 থাকিলে, 7 × 9 = 63, আকৌ যাব 7 × 7 = 49। এতিয়া আমি পালো, এতিয়া যিহেতু আমাৰ 3 দুটাহে আছে, গতিকে আমি কিহেৰে পূৰণ কৰিব লাগিব? আৰু এটা 3ৰে পূৰণ কৰিম। এটাকে 3ৰে পূৰণ কৰিম। তোমালোকে নিশ্চয় বুজিছা, এইটো ঘন থাকিলে 3টা লাগিব, যদি বৰ্গ কয় 2টা লাগিব। তাৰ পিছৰ কুৱেশ্যনটোত আগবাঢ়িছোঁ আমি। 3 নম্বৰটো দিয়া আছে 3125, আৰু আমি দেখিছোঁ শেষত 5 আছে, গতিকে এইটো 5ৰে হৰণ যাব। 5 × 6 = 30, 12 থাকিল, 5 × 2 = 10, 5 × 5 = 25। আকৌ 5ৰে যাব, 5 × 5, 5 × 2 = 10, 5 × 5 = 25। আকৌ আমি 5ৰে কৰিম, 5 × 2 = 10, 5 × 5 = 25। আকৌ 5ৰে কৰিম, 5 × 5 = 25। এতিয়া আমি দেখিছোঁ আকৌ 3টা আৰু 2টা, গতিকে আৰু এটা লাগিব আমাক। এটাকে কিহেৰে পূৰণ কৰিম? মই শ্বৰ্টকে লিখি দিছোঁ, এটাকে 5ৰে পূৰণ কৰিম। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, 648।
এইটো আমি 2ৰে কৰিম 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2ৰে কৰিম 16 2 গুণ 32 2 2 গুণ 4 আকৌ যাব 2 8 গুণ 16 2 1 গুণ 2 এতিয়া আমি 3ৰে কৰিম মাথাকে 9 যেহেতু 3ৰে কৰিম 3 27 গুণ হ'ব 3 9 গুণ 3 3 গুণ ইয়াত 3টা আছে ইয়াতো 3টা আছে এতিয়া চোৱা অকলে কোন আছে 3 এটা তো আমাক আৰু কেইটা লাগিব ঘন বনাবলৈ আৰু 2টা 3 লাগিব 3 এটা অকলে আছে তাক আৰু 3টা বনাবলৈ আৰু 2টা লাগিব মানে আমি কিহেৰে পূৰণ কৰিম 9ৰে পূৰণ কৰিম এতেকে 9ৰে পূৰণ কৰিম এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো শেষ হৈছে 5 নম্বৰ কোৱেশ্চনটো দিছে এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব আগৰটো আছিল পূৰণ এবাৰ আমি কৰিম হৰণ বাকি ছুটি হৰণখিনি একেই প্ৰথমটো দিয়া আছে 10368 ইয়াক আমি কৰিম 2ৰে 2 5 গুণ 10 2 গুণ 2 এইটো কমা দিছো দেই 2 গুণ 2 2 8 গুণ 16 2 4 গুণ 8 আকৌ যাব 2ৰে 2 2 গুণ 4 2 5 গুণ 10 2 9 গুণ 18 2 2 গুণ 4 আকৌ যাব 2 2 গুণ 4 2 9 গুণ 18 2 6 গুণ 12 2ৰে গৈয়ে থাকিব আমি যিমানলৈকে যাই কৰিম 2 8 গুণ 16 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 2 8 গুণ 16 2 গুণ 2 পাগো আমি অলপ আগৰ অংকটো পাইছিলো এইখিনি পৰা 640 পৰা একেই 3ৰে কৰিম 3 9 গুণ 27 3 3 গুণ 9 এতিয়া আমি জোৰ মিলাম ইয়াত 3টা ইয়াত 3টা আৰু ইয়াত 3টা অকলে থাকিল কোন 2টা 3 হয় 3 এটা 2 এটা অকলে থাকিল কোন 3 এটা 2 এটা ইহঁতক এতিয়া আমি অতৰাম যেহেতু হৰণ কৰা মানে কি বুজায় অতৰুৱা বুজায় গতিকে এটো মানে পালো আমি 2টা আকৌ 2 3 বাৰ তাৰ পিছত এটা 2 থাকি গল 3টা হয় এটা 2 থাকি গৈছে আকৌ 3টা আকৌ 3 এটা থাকি গল তে হৰণ কৰিব লাগিব কাক কাক 3 আৰু 2 মানে 3 এটাই যদি হৰণ কৰো এটো 3 নাইকিয়া হ'ব আৰু 2 এটাই যদি হৰণ কৰো এটো 2 নাইকিয়া হ'ব আলটিমেটলি আমি কি পূৰণ কৰি হৰণ কৰিম 2 আৰু 3 ৰ পূৰণফলেৰে হৰণ কৰিম 2 আৰু 3 ৰ পূৰণফল মানে কি এটাকে 2 আৰু 3 ৰ পূৰণফলেৰে অৰ্থাৎ 2 3 গুণ কিমান 6 6ৰে হৰণ কৰিম বুজিছা এতিয়া 2 নম্বৰ কোৱেশ্চনটো আছে 2187 আৰু যেহেতু অযুগ্ম সংখ্যা আছে আমি সংখ্যাকেইটা যোগ কৰি চাম 3ৰে হৰণ যায় নে নাযায় 8 2 10 10 7 70 70 18 আৰু আমি জানো 18ক 3ৰে হৰণ যায় গতিকে আমি কি কৰিম ইয়াক 3ৰে কৰিম 3 7 গুণ 21 3 2 গুণ 6 আৰু থাকিলে আমাৰ 2 27 3 9 গুণ 27 এতিয়া আকৌ চাম আমি 9 7 16 16 যোগ 2 18 আকৌ 3ৰে যাব 3 2 গুণ 6 3 4 গুণ 12 আৰু 3 3 গুণ 9 আকৌ এইটো কি হ'ব 3ৰে যাব 4 2 6 7 8 9 3 8 গুণ 24 3 গুণ 3 আৰু এইটো জানো আমি আকৌ 3ৰে যায় 8 একে 9 27 বাৰ যাব কৰি কৰি তোমালোকৰ এইবিলাক মুখস্থ হৈ যাবগে 3 3 গুণ 9 এতিয়া চোৱা 3টা মানে কিহেৰে আমি হৰণ কৰিম 3ৰে হৰণ কৰিম ডাইৰেক্ট লিখিবা তোমালোকে এমচিকিউত আহিব এইবিলাক এনেকুৱা এতিয়া 3ৰে হৰণ কৰিম এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনটোত আহিছো পিছৰ কোৱেশ্চনটো আছে 5000 এতিয়া আমি 2ৰে কৰিম 25 বাৰ যাব 50 হলে লগত 0 দুটা লিখিবা এতিয়া আকৌ 2 গুণ 2 আৰু 2 2 গুণ 4 10 থাকিলে 2 5 গুণ 10
আকৌ কৰিবা 2ৰে 2 6 গুণ 12 2 2 গুণ 4 10 থাকিল 2 5 গুণ 10 এতিয়া 5ৰে কৰিম আমি হেহত 5 আছে 5ৰে কৰিম 5 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5ৰে যাব 25 বাৰ আকৌ 5ৰে যাব 5 বাৰ ইয়াতো চোৱা 3টা আছে কোন বাকি থাকিল 5 গতিকে আমি কিহেৰে হৰণ কৰিম 5ৰে হৰণ কৰিম হেতেকে 5ৰে হৰণ কৰিম নিশ্চয় বুজি পাইছা তোমালোকে এইখিনি এতিয়া আমি 4 নম্বৰটো কৰিম 8192 আৰু ইয়াক আমি কৰিম 2ৰে 2 4 গুণ 8 যেহেতু 1 থাকিল একক কৰিব নোৱাৰি শূন্য এটা দিম আমি 19 আছে 2 9 গুণ 18 আৰু 12 থাকিল 2 6 গুণ 12 2 20 গুণ 40 2 4 গুণ 8 আৰু 2 8 গুণ 16 আকৌ কৰিম আমি 2য়ে কৰিম 2 10 গুণ 20 ডাইৰেক্ট কৰিলে কৰিবা তাৰপিছত 2 2 গুণ 4 2 4 গুণ 8 আকৌ যাব 2 5 গুণ 10 এতিয়া যেহেতু এটো মিলি গল ইয়াত দিম 2 গুণ 2 আৰু 2 2 গুণ 4 2 2 গুণ 4 2 5 গুণ 10 12 থাকিল 2 6 গুণ 12 আমি 2ৰে কৰি গৈ থাকিম যেতিয়ালৈকে আমাৰ শেষ নহয়গে 2 গুণ 2 2 2 গুণ 4 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 2 32 গুণ 2 16 গুণ 2 8 গুণ 2 4 গুণ 2 2 গুণ এতিয়া আমি তিনটাকে চাম যেহেতু 2 আছে এটাকে 2ৰে হৰণ কৰিম এতিয়া আমি 6 নম্বৰ কোৱেশ্যনত আহিছো ইয়াত দিয়া আছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিয়াব লাগে এবাৰ আমাৰ ঘনমূল উলিয়াব দিছে আমি ফাৰ্স্ট কোৱেশ্যনটো চাওঁ 1331 ইয়াৰ যেহেতু ঘনমূল উলিয়াব দিছে আমি চুটি হৰণ কৰিম আৰু এটো জানো আমি তো 11ৰ ঘন হয় এইবিলাক মনত ৰাখিব লাগিব আমি কিছুমান বস্তু তো 11 যাব 121 বাৰ আকৌ যাব 11 11 বাৰ এটাকে আমি আৰু ঘনমূলৰ কাৰণে আমি কি দিম ইয়াত 3 এটা দিম সমান কিমান পালো 11 পূৰণ 11 পূৰণ 11 ইয়াতো দিম 3 এটা আৰু 3টাৰ পৰা কিটা ওলাব আমি জানো এটা 11ৰ ঘনমূল কিমান পালো 1331ৰ ঘনমূল পালো 11 তাৰপিছত আমি 2 নম্বৰ কোৱেশ্যনটো চাইছো ইয়াৰ দিছে 1728 তো 12ৰ হয় আমি কৰি চাম প্ৰথম 2ৰে যাব 2 8 গুণ 16 তাৰপিছত 2 6 গুণ 12 2 4 গুণ 8 আকৌ যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 2 গুণ 2 আৰু যেহেতু এটো মিলি গল শূন্য এটা দিম আমি 2 8 গুণ 16 2 5 গুণ 10 2 4 গুণ 8 তাৰপিছত 2 2 গুণ 4 2 7 গুণ 14 আকৌ কিহেৰে যাব 3ৰে যাব 3 9 গুণ 27 3 3 গুণ 9 এতিয়া আমি এটাকে 1728ৰ ঘনমূল উলিয়াম এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আমাৰ 2 আছে 6টা 4 5 6 3 3টা ইয়া 3টা 2 3টা 2 3টা 3 ইয়াৰ পৰা এটা দুটা আৰু 3টা এতিয়া 2 2 গুণ 4 4 3 গুণ 12 বুজিছা সকলোৱে আমি কৰিম 3 নম্বৰ 2197 এটো একেদৰে 13ৰ কাৰণে হয় আমি ইয়াত কৰিম 169 বাৰ যাব তাৰ পিছত 13 বাৰ যাব তেকে 2197 সমান 3 থাকিব 13 পূৰণ 13 পূৰণ 13 সমান 13 আহিলে এতিয়া আমি 4 নম্বৰটোত আহিছো ইয়াত দিয়া আছে 2744 আমি চুটি হৰণ কৰিম 2ৰে যাব 2 গুণ 2 2 3 গুণ 6 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2ৰে যাব 2 6 গুণ 12 2 3 গুণ
200 গুণ 12 হৈছে ইয়াত 17 থাকিল 2 আন গুণ 16 আকৌ 12 থাকিল 200 গুণ 12 আকৌ যাব এতিয়া আমি জানো এটো কিহেৰে যায় 7ৰে যায় 4 গুণ 28 তেনে 6 থাকিল 7 9 গুণ 63 তেকে 3 থাকিল 2744 সমান ৰুট ওভাৰ 3 দিম 2 3টা আৰু 7 3টা আমি কিমান পাম 2 পূৰণ 7 সমান 14 এতিয়া আমাৰ 6 নম্বৰ সম্পূৰ্ণ হৈছে তাৰ পিছত আমি 7 নম্বৰ কোৱেশ্চনলৈ আহিছো একেই কোৱেশ্চন এবাৰ মেনশন কৰি দিছে যে উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল ঘনমূল উলিওৱা আমি অলৰেডি কৰিছো তেনেকৈ 7 নম্বৰ কোৱেশ্চনটো চোৱা 3375 আমি ছুটিহৰণ কৰিম এটো আমি 5 থাকিলে 5এও কৰিব পাৰো আৰু কেতিয়াবা 5 থাকিলে 3ৰেও যায় তো 7 3 10 10 5 15 আৰু 15 লগত 3 যোগ কৰিলে 18 হয় সেইকাৰণে আমি এটো 3ৰেও কৰিব পাৰো 3 গুণ 3 3 গুণ 3 3 2 গুণ 6 1 থাকিল 3 5 গুণ 15 এতিয়া আকৌ চাম 5 2 7 8 9 এটো কি হৈ যাব 3ৰে 3 3 গুণ 9 2 থাকিলে 22 হল 3 7 গুণ 21 15 হল 3 5 গুণ 15 এতিয়া আকৌ 3ৰে যাব যোগ কৰি চাবা এটো 15 ওলাব 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 এবাৰ আমি 3ৰে কৰিব নোৱাৰো এবাৰ কিহে কৰিম 5ৰে 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5ৰে যাব 5 5 গুণ 25 এতেকে 3375 ৰ ঘনমূল হ'ব কি হ'ব 3 পূৰণ 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 5 3টাৰ পৰা এটা 3টাৰ পৰা এটা তো 3 5 গুণ 15 সেকেন্ডটো আছে 4913 এটো আমি যেহেতু 3 আছে গতিকে এটো 2ৰে নাযায় আৰু এইবিলাক সংখ্যা পাৰিলে মনত ৰাখিবা এটো কিহেৰে যায় কিহৰ ঘনমূল ঘন হয় এটো 17ৰ হয় গতিকে আমি 17ৰে কৰিম 17ৰ বাহিৰে বেলেগে নাযায় আৰু 17 17 গুণ যিমান হয় আমি হেতু লিখিম 17 17 গুণ আমি পঢ়িছিলো 289 হয় আকৌ 17ৰে যাব 17 17 গুণ 289 এতেকে কি হ'ব 3টা 17 তাৰ পৰা কেটা 17 আহিব এটা 17 ঘনমূল আমি পালো এতিয়া তাৰ পিছৰ কোৱেশ্চনটো এতিয়া 3 নম্বৰটো আমি চাইছো 2 1 তো এতিয়া আমি 3 নম্বৰটো চাইছো হাতৰ 3টো আছে 9261 হয় যেহেতু 1 আছে আমি 2ৰে কৰিব নোৱাৰো এতিয়া আমি 3ৰে জানি যে চাম 9 কে 10 10 16 16 যোগ 2 18 গতিকে এটো কিহেৰে যাব 3ৰে যাব 9261 3ৰে কৰিলো 3 3 গুণ 9 এতিয়া চোৱা মিলি গল কিন্তু সৰু এটা থাকি গল 3তকে সৰু 2 গতিকে আমি এবাৰ কৰিলে 3 ওলাব গতিকে 0 বাৰ কৰিম 3 0 গুণ 0 26 থাকিল আমি কেবাৰ কৰিম 3 4 3 আন গুণ 24 আকৌ 2 এটা থাকি গল 21 হল 3 7 গুণ 21 এটুকু আকৌ 3ৰে যাব যোগ কৰিলে কিমান ওলাব 18 কি কৰিম আমি 3ৰে কৰিম 3 10 গুণ 30 3 2 গুণ 6 3 9 গুণ 27 আকৌ 3ৰে যাব 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 আৰু তো আমি অথনিৰ পৰা পাই আছো এটো কিহেৰে যায় 7ৰে যায় 7 4 গুণ 28 আৰু 7 9 গুণ 63 থাকিল আকৌ 7ৰে গল এতেকে 9261 সমান কি হ'ব 3 into 3 into 3 7 into 7 into 7 গতিকে 3টাৰ পৰা এটা 7 3টাৰ পৰা এটা 7 3 গুণ 21 পালে হৈছে এতিয়া 7 নম্বৰৰ শেষৰ কোৱেশ্চনটো 13824
আমি 2 ৰে কৰিম 2 6 গুণ 12 18 থাকিল 2 9 গুণ 18 2 গুণ 2 2 2 গুণ 4 আকৌ 2 ৰে কৰিম 2 3 গুণ 6 2 4 গুণ 8 10 থাকিলে 11 থাকিল আমি 2 5 গুণ 10 কৰিম 2 6 গুণ 12 আকৌ 2 ৰে কৰিম তাৰ পিছত হয় 2 8 বাৰ কৰিম পিছত 12 থাকিল 2 6 গুণ 12 2 4 গুণ 8 একেদৰে আমি কৰি যাম 2 ৰে যাব আকৌ 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 তাৰ পিছত আকৌ আমি 2 ৰে কৰিম 2 গুণ 2 2 8 গুণ 16 2 আকৌ যাব তাৰ পিছত আকৌ আমি কৰিম এবাৰ 3 ৰে যাব আকৌ 3 ৰে যাব এতিয়া আমি তিনটা হয় এফালে 3টা মানে 2 কেটা আহিব 3টাৰ পৰা 3টা 2 আহিলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 এতেকে 1 2 3 আকৌ 1 2 3 আকৌ কি হ'ব 1 2 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 এটা 2 দুটা 2 তিনটা 2 আৰু 3 এটা 8 7 3 গুণ 24 ইয়াৰ ঘনমূল কিমান হ'ব 24 এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটোত আহিছো 8 নম্বৰ কোৱেশ্চনটো দিছে যে অনুমান কৰি উৎপাদক বিশ্লেষণ নকৰাকৈ আমি ঘনমূল উলিয়াব লাগে তাৰ কাৰণে অলপ শৰ্ট ট্ৰিক্স কিছুমান আমি জানিব লাগিব 8 নম্বৰ প্ৰথমটো দিছে 1 2 1 6 7 সেকেন্ডটো দিছে 8000 থাৰ্ডটো দিছে 4096 আৰু লাষ্টৰটো দিছে 5832 আৰু আমি এটা কথা শিকি লম যে ধৰি লৈছো 4টা আছে আৰু 5টা আছে লিখিছো আমি এই সংখ্যা এটা যদি 4টা থাকে তেতিয়াও আমি 3টা লম তাৰ পিছত আগত এটা থাকিব যদিও 5টা থাকে যুগ্ম যুগ্ম যি নাথাকক আমি লাষ্টৰ পৰা লম হলে 3টা আৰু আগত 2টা থাকিল হ'ব এতিয়া আমি সবতে তেনেকৈ লম 3টা হল ইয়াত 2টা থাকিল ইয়াত 3টা ললো ইয়াত এটা থাকিল ইয়াত 3টা ইয়াত এটা থাকিল তেনেকৈ শেষৰটোতো চাম 3টা ললো এটা থাকিল এতিয়া এই 3 নম্বৰত থকা একে এককৰ ঘৰটো চাম 7 কেতিয়া আহে কাৰ ঘন কৰিলে 7 আহে তো আমি জানো 3 ৰ ঘন কৰিলে 7 আহে হল একেদৰে শূন্যটো কেতিয়া আহিব শূন্যৰ ঘন কৰিলে 6টো কেতিয়া আহিব 6ৰ ঘন কৰিলে 2 কেতিয়া আহিব 8ৰ ঘন কৰিলে এইখিনিলৈকে বুজিছা তোমালোকে এতিয়া আহিম এই সেকেন্ড পাৰ্টটো এতিয়া 12 আছে কি আছে 12 তো আমি জানো 2 ৰ কিউব 8 3 ৰ কিউব 27 কাৰ ওচৰি 2 কিউবৰ গতিকে আমি ইয়াত লিখিম 2 বুজিছা এটো এনসার হৈ গল তেনেদৰে এই 8টো কাৰ কিউবৰ ওচৰ 2 কিউবৰ গতিকে ইয়াটো কি হ'ব 2 হয় তেনেকে আমি 4টো চাম 4টো কাৰ কিউবৰ ওচৰ আমি 1 কিউবটো লিখো 1 কিউব 1 হয় আৰু এফালে 2 কিউব আছিল 8 এতিয়া চোৱা তো 1 কিউব 1তকৈ এটো 4টো বেছি আছে গতিকে আমাৰ কি হ'ব ইয়াত আহিব 1 আহিব ইয়াত কি আহিব 1 হ'ব সৰুটো লম আমি সদায় ডাঙৰটো ল'ব নোৱাৰিম এতিয়া চোৱা ইয়াত আছে 5 আছে গতিকে আমি কি ল'ম 1 ল'ম 1ৰ কিউব 1 কাৰণ 5টোতকৈ 1টো সৰু কিন্তু 8টো ডাঙৰ আমি ল'ব নোৱাৰিম গতিকে কি আহিব 1 আহিব এটোৰ ঘনমূল আহিল 18 এটো আহিল 16 এটো 20 এটো 23 আৰু এটো আমাৰ ক'ত গ'ল এটো নাই হৈ গ'ল আমাৰ হৈ গ'ল 4টা কোৱেশ্চন আছিল এইকেইটা হৈ গ'ল মই আশা কৰোঁ এইকেইটা বুজি পাইছা অনুমানিকভাৱে কৰা কিটা যদি এইকেইটা খেলিমেলি পোৱা মোক কমেন্ট কৰিবা মই এইকেইটা আকৌ নেক্সট ক্লাছত কৰাই দিম 9 নম্বৰ কোৱেশ্চন এটা দিছে এটা ঘনকৰ দিশ দিয়া আছে তাৰ আয়তন উলিয়াব লাগে ঘনকৰ দিশটো দি থৈছে একে সহজ আমি আগতে পাইছোৱে 1.2 সেন্টিমিটাৰ
কুৱেশ্যন নম্বৰ হ'ল 9 ইয়াৰ আয়তন উলিয়াব দিছে আমি জানো ঘনকৰ আয়তন কি হয় দিশ কিউব হয় দিশ তাকে 1.2 সেন্টিমিটাৰ কিউব আৰু আমি জানো 12 কিউব কিমান হয় 1728 গতিকে দশমিক এটাৰ আগত আছিল 3 বাৰ পূৰণ কৰিলে 3টাৰ আগত হ'ব আৰু লগত সেন্টিমিটাৰ কিউব নিশ্চয় বুজিছা এইটো আমি জাস্ট পূৰণ কৰিছো আৰু একো কৰা নাই তাৰ কাৰণে ফৰ্মুলাটো লাগিব ফৰ্মুলা জানা তোমালোকে 10 নম্বৰটো চোৱা এবাৰ আকৌ আয়তনটো দিয়া আছে আমাক এতিয়া দিশটো উলিয়াব দিছে বাকচটোৰ আয়তন কিমান দিছে 6859 সেন্টিমিটাৰ কিউব এটাকে দিশ উলিয়াব লাগে দিশ সমান কি কৰিম আয়তনক আমি ঘনমূল উলিয়াম হয় আমি ইয়াক কি কৰিম চুটি হৰণ কৰিম 6859 আৰু এইটো চোৱা শেষত 9 আছে 2 ৰে নাযায় 3 ৰে যায় নেকি চাম আমি এইটো যোগ কৰিম আমি সংখ্যা কিটা 9 পাছে 14 14 6 20 20 8 28 আৰু 28ক 3 ৰে নাযায় 4 ৰে নাযায় 5 ৰে নাযায় 6 ৰে নাযায় গতিকে এইটো ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট সংখ্যা আছে হয় তাৰ কাৰণে আমি ঘনবিলাক জানিব লাগিব এইটো যাব 19 কিহে যাব 19 পূৰণ 19 ইয়াৰ কাৰণে এনসাৰ আহিব কিমান 19 সেন্টিমিটাৰ 11 নম্বৰ কুৱেশ্যনৰ এইটোত দিয়া আছে 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ল এতিয়া যেহেতু আমাক 23ৰ ঘন কৰিব দিছে ইয়াক 3 বাৰ আমি পূৰণ কৰিম আৰু আমি জানো 3 থাকিলে হেতু কি আহিব আৰু আমি জানো 3 থাকিলে সদায় হেতু এককৰ ঘৰত কি আহিব 7 হৈছে তো অপচন নাম্বাৰ হ'ব আমাৰ 2 নেক্সট বি কৈছে তলৰ কোনটো পূৰ্ণ ঘন তো পূৰ্ণ ঘনৰ কাৰণে আমি কি পাম আমি শিকিছিলো যে গোটেইখিনি যোগ কৰিলে লাষ্টত কি ওলাব লাগিব 1 ওলাব লাগে 8 ওলাব লাগে নহলে 9 ওলাব লাগে হয় তো আমি প্ৰথমটো চাম 652 এটো নহয় আমি কিউবৰ খিনি পঢ়োতে আমি গমেই পাইছিলো 6 5 11 11 2 কিমান 13 3 1 কিমান হয় 4 হয় যোগ কৰিলে হেতু নহয় তাৰ পিছত আমি সদায় পাই আহিছো যে 343 টো হয় দেখিলে তোমালোকে ডাইৰেক্ট কৰিবা কিন্তু বাকি কিটা যোগ কৰি চাবা যদি যোগ কৰি চাওঁতে 1 8 9 ওলাইছে তেন্তে হেকিটা হ'ব তেতিয়া আমাৰ অপচন নাম্বাৰ কি হ'ব 343 এটা যোগ কৰি চোৱা লাগিলে 3 + 4 + 3 7 + 3 10 আৰু সংখ্যা কিটা যোগ কৰিলে 1 ওলাব সি নাম্বাৰটো দিছে কিউব ৰুট অফ 1000 ৰ মান কিমান 1000 ৰ ঘনমূল উলিয়াব দিছে এতিয়া যেহেতু 1000 ৰ ঘনমূল উলিয়াব দিছে 3টা শূন্য আছে আৰু 3 আছে তো তাৰ পৰা কেটা আহিব শূন্য এটা আহিব মানে 10 এনসাৰ হ'ব তোমাৰ 3 হৈছে এতিয়া ডি নাম্বাৰটো চোৱা ডি নাম্বাৰটো দিছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব কিমান এতিয়া m টো n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান m টো যেহেতু n ৰ ঘনমূল মই এতিয়া সংখ্যা এটা ধৰিম n ধৰিলো মই 27 তেন্তে ইয়াৰ ঘনমূল কিমান হ'ব ইয়াৰ ঘনমূল 3 আহিব মানে m মানে 3 হ'ল হয় এতিয়া m সমান n দেখাবলৈ হলে m সমান যদি n দেখাব লগিয়া হয় n মানে কিমান 27 তো m কিমান আছিল 3 সমান 27 হ'ব পাৰিব জানো তেনে কেইবাৰ পূৰণ কৰিব লাগিব লগত 3 কিউব এটা মানে 3 বাৰ পূৰণ কৰিম তো m কিউব সমান n বুজি পালা তোমালোকে উদাহৰণ এটা লৈ মই দেখাই দিলো m কিউব সমান কি হ'ব n অপচন নাম্বাৰ কি হ'ব 3 m কিউব এতিয়া আজি আমাৰ শেষৰটো কোৱেশ্চন আৰু এটো ইম্পৰ্টেন্ট হয় তোমালোকে চাবা তো দিয়া আছে
বহুত সহজ হয় এইটো কাৰ কিউব হয় 2ৰ, এইটো হয় 3ৰ, এইটো হয় 4ৰ। 4 3 7, 7 2 9। অপশ্যন নাম্বাৰ হ'ব আমাৰ 4। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ R3 শেষ হৈছে। ইয়াৰ পিছত আমি R4 আৰম্ভ কৰিম আৰু তাৰপিছত অতি সোনকালে আমি 1 নম্বৰ অধ্যায়ত যাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই উপকৃত হৈছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ।